हेलो छात्र छात्रीসকল আমি পুনৰ উপস্থিত হৈছো এই ইউটিউব চেনেল য'ত আমি দশম শ্ৰেণীৰ বিজ্ঞানৰ বিষয়ে আলোচনা কৰোঁ। আমি আলোচনা কৰি থকা পাঠটো হৈছে তৃতীয়টো পাঠ ধাতু আৰু অধাতু। আমাৰ পূৰ্বৰ ভিডিঅ'সমূহত আমি আলোচনা কৰি আছিলোঁ ধাতু নিষ্কাশনৰ বিষয়ে আৰু তোমালোকে ইতিমধ্যে গম পাইছিলা যে ধাতুসমূহৰ যি নিষ্কাশন প্ৰক্ৰিয়া আছে এই সমগ্ৰ প্ৰক্ৰিয়াটো বৰ জটিল আৰু দীঘলীয়া। এই সমগ্ৰ দীঘলীয়া প্ৰক্ৰিয়াটো আমি চাৰিটা ধাপত বিভক্ত কৰিছোঁ। প্ৰথমটো ধাপ হৈছে আকৰৰ গাঢ়ীকৰণ, দ্বিতীয়টো ধাপ হৈছে গাঢ় আকৰক ধাতব অক্সাইডলৈ পৰিৱৰ্তন, তৃতীয়টো ধাপ হৈছে এই যে ধাতব অক্সাইড ইয়াত লাভ কৰিছোঁ সেই ধাতব অক্সাইডক কেঁচা ধাতুলৈ পৰিৱৰ্তন আৰু সদৌ এই কেঁচা ধাতুটো বিশুদ্ধিকৰণ। এতিয়া তাৰ কাষতে মই লিখি থোৱা আছে ধাতুৰ সক্ৰিয়তা ক্ৰম। এই যি দীঘলীয়া তালিকাখন আছে ইয়াত আমি ধাতুসমূহক তিনিটা ভাগত বিভক্ত কৰিছোঁ। প্ৰথম অংশটো হৈছে উচ্চ সক্ৰিয়তাৰ ধাতুসমূহ, দ্বিতীয় অংশটো হৈছে মধ্যম সক্ৰিয়তাৰ ধাতুসমূহ আৰু সদৌ শেষত হৈছে নিম্ন সক্ৰিয়তাৰ ধাতুসমূহ। এই প্ৰথমটো ধাপ আকৰৰ গাঢ়ীকৰণ সমগ্ৰ যি ধাতুসমূহ আছে ইয়াত এই সকলোবোৰ ধাতুৰ আকৰৰ বাবে প্ৰযোজ্য হয়। তাৰ পাছৰ তিনিটা যি ধাপ আছে ধাতুসমূহৰ সক্ৰিয়তাৰ ওপৰত নিৰ্ভৰ কৰি সকলোবোৰ ধাপ হয়তো প্ৰযোজ্য নহ'বও পাৰে বা প্ৰযোজ্য হ'বও পাৰে। যেনে উচ্চ সক্ৰিয়তাৰ ধাতুসমূহৰ বাবে তৃতীয়টো ধাপ সংঘটিত কৰিলে প্ৰযোজ্য হয় আৰু এই ধাপটো কৰাৰ পিছতে আমি বিশুদ্ধ ৰূপত এই ধাতুসমূহক লাভ কৰিবলৈ সক্ষম হওঁ। মধ্যম সক্ৰিয়তাৰ ধাতুসমূহৰ বাবে এই গোটেই তিনিটা ধাপেই প্ৰযোজ্য হয় আৰু সদৌ শেষত এই নিম্ন সক্ৰিয়তাৰ ধাতুসমূহক এই দুয়োটা প্ৰক্ৰিয়া একেলগে সংঘটিত কৰা হয় আৰু সদৌ শেষত বিশুদ্ধিকৰণ কৰা হয়। প্ৰথমতে আমি আলোচনা কৰিম এই উচ্চ সক্ৰিয়তাৰ ধাতুসমূহৰ নিষ্কাশনৰ বিষয়ে। মই ইয়াত উদাহৰণস্বৰূপে কেৱল দুটা ধাতুৰ বিষয়ে উল্লেখ কৰিম। ছাত্ৰ ছাত্ৰীসকল সেই বিশেষ ধাতুকেইটা হৈছে এটা ছ'ডিয়াম, আনটো হৈছে এলুমিনিয়াম। প্ৰকৃতিত ছ'ডিয়ামক আমি ছ'ডিয়াম ক্ল'ৰাইডৰ ৰূপত পাওঁ, যাক আমি বাণিজ্যিকভাৱে খনিজ লৱণ বুলি নামাকৰণ কৰিছোঁ। আনহাতে এলুমিনিয়ামক আমি প্ৰাকৃতিকভাৱে এলুমিনিয়াম অক্সাইড ডাইহাইড্ৰেট ৰূপত পাওঁ, যাৰ নাম হৈছে বক্সাইট। অৰ্থাৎ ছ'ডিয়ামৰ আকৰ হৈছে খনিজ লৱণ ছ'ডিয়াম ক্লৰাইড আৰু এলুমিনিয়ামৰ আকৰ হৈছে বক্সাইড এলুমিনিয়াম অক্সাইড ডাইহাইড্ৰেট। এই ধাতুসমূহ যিহেতু উচ্চ সক্ৰিয়তাৰ এতেকে ইহঁতবোৰে কেতিয়াও মুক্ত অৱস্থাত উপলব্ধ নহয়। সদায় ইহঁতে যৌগ ৰূপতহে থাকে, তাকো বেছিকৈ দেখা যায় ক্লৰাইড বা অক্সাইডৰ ৰূপত, কেতিয়াবা হাইড্ৰক্সাইডৰ ৰূপতো দেখা পোৱা যায়। এইসমূহৰ যি আকৰ আছে এই আকৰটোৰ পৰা আমাৰ মূল লক্ষ্যটো হৈছে যে এই আকৰটোৰ পৰা এই অংশটো আঁতৰাই অৰ্থাৎ ক্লৰাইড বা অক্সাইড অংশটো আঁতৰাই আমি মূল ধাতুটো লাভ কৰিব লাগে। গতিকে এই ধাতুটোৰ এইখিনি অংশ ধাতু আৰু এইখিনি অংশ অধাতু, ইয়াতো সেই এইখিনি অংশ ধাতু আৰু এইখিনি অংশ অধাতু। এই লৱণটোৰ পৰা বা এই আকৰটোৰ পৰা ধাতু অংশৰ পৰা এই অধাতু অংশটো আঁতৰাই দিয়া প্ৰক্ৰিয়াটোকে কয় বিজাৰণ। আমি এই বিজাৰণ প্ৰক্ৰিয়াৰ বাবে নানা বিজাৰক পদাৰ্থ আছে, যেনে কাৰ্বন, যেনে এলুমিনিয়াম, যেনে তাপ। কিন্তু যিহেতু উচ্চ সক্ৰিয়তাৰ ধাতু হয় গতিকে ইহঁতৰ এই বিশেষ অধাতুৰ প্ৰতি বিশেষ আকৰ্ষণ আছে, ইহঁতে সহজতে এৰি নিদিয়ে বা ইহঁতে বিজাৰণ নঘটে। সেইবাবে আমাৰ বাবে এক শক্তিশালী বিজাৰক পদাৰ্থৰ প্ৰয়োজন আছে আৰু এই উচ্চ সক্ৰিয়তাৰ ধাতুসমূহৰ নিষ্কাশনৰ বাবে আটাইতকৈ উত্তম উপায়টো হৈছে বিদ্যুৎ বিশ্লেষণ, য'ত বিদ্যুৎ শক্তিয়ে এই অধাতব অংশটো আঁতৰাই আমাৰ ধাতুটো পোৱাত সহায় কৰে। এতেকে
এই প্ৰক্ৰিয়াৰ বাবে আমাক কিহৰ প্ৰয়োজন হয়? কেইটামান বিশেষ বস্তুৰ প্ৰয়োজন হয়। এটা পাত্ৰ, য'ত আমি বিদ্যুৎ বিশ্লেষণ প্ৰক্ৰিয়াটো সংঘটিত কৰিম। ইয়াত দুডাল দণ্ড ল'ম, যি বিদ্যুতৰ সুপৰিবাহী। এই দণ্ড দুডাল সাধাৰণতে কাৰ্বনৰ হয়, বিশেষকৈ গ্ৰেফাইটৰ ওপৰত কাৰ্বন। তাৰে এডাল দণ্ডক আমি বিদ্যুতৰ যি মূল উৎস আছে, সেই উৎসৰ ধনাত্মক মেৰুৰ লগত সংযোগ কৰোঁ, আৰু আনটো দণ্ড আমি ঋণাত্মক মেৰুৰ লগত সংযোগ কৰোঁ, আৰু লগতে থাকিব এটা ছুইচ বা চাবি। যিটো দণ্ড আমি ধনাত্মক মেৰুৰ লগত সংযোগ কৰোঁ, সেই তাৰ নাম হৈছে এনোড। আৰু যিটো দণ্ড আমি ঋণাত্মক মেৰুৰ লগত সংযোগ কৰোঁ, তাৰ নাম হৈছে কেথোড। এতিয়া এই গোটেই প্ৰক্ৰিয়াৰ বাবে আমাক প্ৰয়োজন হয় বিদ্যুৎ বিশ্লেষ্য। বিদ্যুৎ বিশ্লেষ্য হৈছে এটা সুপৰিবাহী জুলীয়া পদাৰ্থ বা তৰল পদাৰ্থ। সাধাৰণতে ই এটা লৱণ হয়। লৱণৰ বিগলিত দ্ৰৱ অথবা জলীয় দ্ৰৱ। এই বিশেষ প্ৰক্ৰিয়াটোৰ বাবে আমি জলীয় দ্ৰৱ নলওঁ, বৰঞ্চ বিগলিত দ্ৰৱটোহে লওঁ। যেনে ধৰা, ছ'ডিয়াম ক্লৰাইডৰ পৰা ছ'ডিয়াম আহৰণ কৰিবলৈ হ'লে আমি এই বিশেষ আকৰ ছ'ডিয়াম ক্লৰাইডৰ বিগলিত ৰূপটোহে লওঁ, অৰ্থাৎ ইয়াত পানীৰ উপস্থিতি নাথাকে। এই ছ'ডিয়াম ক্লৰাইড হৈছে বিশ্লেষ্য, বিদ্যুৎ বিশ্লেষ্য। গোটেই প্ৰক্ৰিয়াটো বা গোটেই এই বিদ্যুৎ বিশ্লেষণৰ বাবে যিখিনি বস্তু আমি ইয়াত যোগান ধৰিলোঁ বা যোগাৰ কৰিছোঁ, এই প্ৰতিটো ধাতুৰ ওপৰত নিৰ্ভৰ কৰি ইহঁতৰ এই গোটেই অৱস্থাটোৰ সলনি হ'ব। অৰ্থাৎ ইহঁতৰ প্ৰত্যেকটো ধাতুৰ ক্ষেত্ৰত বেলেগ বেলেগ ব্যৱস্থা এটা লোৱা হয়, কিন্তু মূল ৰূপটো এইটোৱে। ইয়াত ধনাত্মক মেৰুযুক্ত এটা দণ্ড থাকে আৰু ঋণাত্মক মেৰুযুক্ত এটা দণ্ড থাকে, যাৰ নাম হৈছে কেথোড। আৰু ইয়াত বিজাৰক হিচাপে কোনে কাম কৰে? হয়, কেথোডে কাম কৰে। আৰু কেথোডে যিহেতু ঋণাত্মক মেৰুৰ লগত সংযোগ কৰা হৈ আছে, গতিকে ই ইলেক্ট্ৰন ধনী আৰু ই ইলেক্ট্ৰন যোগান ধৰিব পাৰে বা ইলেক্ট্ৰন দান দিব পাৰে। আনহাতে ই ধনাত্মক মেৰুত, এতেকে ধনাত্মক মেৰুৰ পৰা ইয়াত ইলেক্ট্ৰন কম আছে আৰু ই ইলেক্ট্ৰন গ্ৰহণ কৰিবহে পাৰে। যেতিয়াই আমি এই ছুইচটো অন কৰি দিওঁ, তেতিয়াই বিদ্যুৎ প্ৰবাহিত হয়। বিদ্যুৎ প্ৰবাহিত হোৱাৰ লগে লগে এই ছ'ডিয়াম ক্লৰাইড যি লৱণ আছে, যিটো আখৰ আমি ইয়াত লৈছিলোঁ, এই ছ'ডিয়াম ক্লৰাইডে আয়নীকৰণ হয়, অৰ্থাৎ ই বিভাজিত হৈ ছ'ডিয়াম আয়ন আৰু ক্লৰাইড আয়নলৈ ৰূপান্তৰিত হয়। ছ'ডিয়াম আয়ন যিহেতু ধনাত্মক, এতেকে ই এই ঋণাত্মক দণ্ডডালৰ ফালে আকৰ্ষিত হয়। সকলোবোৰ ছ'ডিয়াম আয়ন এইফালে গতি কৰে। তাৰ পাছত ছ'ডিয়াম আয়ন যিহেতু ধনাত্মক আধানযুক্ত, এতেকে ইয়াত ইলেক্ট্ৰন তাকৰ আছে। কেইটা ইলেক্ট্ৰন তাকৰ আছে? এটা ইলেক্ট্ৰন তাকৰ আছে। এতেকে ই কেথোডত গৈ কি হ'বগে? কেথোডৰ পৰা এটা ইলেক্ট্ৰন গ্ৰহণ কৰে। এই ইলেক্ট্ৰনটো কোনে প্ৰদান কৰিব? কেথোডে প্ৰদান কৰিব। যিহেতু ঋণাত্মক মেৰুৰ লগত সংযোগ হৈ আছে, এতেকে ইয়াৰ ইলেক্ট্ৰনৰ সংখ্যা বেছি। ছ'ডিয়াম আয়নৰ ইলেক্ট্ৰনৰ সংখ্যা তাকৰ, এতেকে কেথোডৰ পৰা এটা ইলেক্ট্ৰন গ্ৰহণ কৰি ই ছ'ডিয়াম ধাতুলৈ ৰূপান্তৰিত হয় আৰু তাতে জমা হৈ থাকে। আনহাতে ক্লৰাইড আয়ন যিহেতু ঋণাত্মক, এতেকে ই ধনাত্মক দণ্ডৰ প্ৰতি আকৰ্ষিত হয়। এই ধনাত্মক দণ্ডটো হৈছে এনোড। এতেকে ক্লৰাইড আয়নে যিহেতু ঋণাত্মক আয়ন, ইয়াৰ এটা ইলেক্ট্ৰন বেছিকৈ আছে, ওপৰঞ্চি আছে। আৰু আনহাতে আমি দেখিবলৈ পাইছোঁ এনোড ধনাত্মক আধানযুক্ত বা ধনাত্মক মেৰুৰ লগত সংযোগ হৈ আছে, ইলেক্ট্ৰনৰ সংখ্যা তাকৰ। সেয়েহে
ক্ল'ৰাইড আয়নে এনডক এটা ইলেক্ট্ৰন এৰি দিব। এৰি ই ক্ল'ৰিন এটমলৈ বা ক্ল'ৰিন পৰমাণুলৈ পৰ্যবেক্ষিত হ'ব। আমি জানো যে ক্ল'ৰিন পৰমাণু অকলশৰীয়াকৈ থাকিব নোৱাৰে আৰু ইয়াত অসংখ্য ক্ল'ৰিন পৰমাণু উৎপন্ন হয়। তাৰে যিকোনো দুটা ক্ল'ৰিন পৰমাণু লগ হৈ ক্ল'ৰিন গেছলৈ ৰূপান্তৰিত হয় আৰু এই এনডতে ক্ল'ৰিন গেছ উদ্ভৱ হয়। তোমালোকে দেখিবলৈ পাইছা কেনেদৰে ক্ল'ৰাইড আয়ন যিটো ঋণাত্মক আয়ন ধনাত্মক দণ্ডৰ ফালে আকৰ্ষিত হৈছে। ইয়াত যিটো ধাতু আমি পালোঁ ছ'ডিয়াম ধাতু, ই 99.9% বিশুদ্ধ। গতিকে ইয়াক আৰু পুনৰাই আমি বিশুদ্ধীকৰণ কৰাৰ কোনো প্ৰশ্ন নুঠে। এই বিশেষ ধাপতে এইসমূহ ধাতুক আমি নিষ্কাশন কৰিব পাৰোঁ। এয়া হৈছে কেনেদৰে আমি ছ'ডিয়াম ক্ল'ৰাইড আকৰৰ পৰা আমি ছ'ডিয়াম বিশুদ্ধ ৰূপত ছ'ডিয়াম ধাতুটো পাবলৈ সক্ষম হ'লোঁ। এয়া হৈছে ছ'ডিয়াম ক্ল'ৰাইড। এইবাৰ আহোঁ আমি ইয়াৰ মাজতে এটা কথা কৈ দিওঁ, আমি ইয়াত বিগলিত ছ'ডিয়াম ক্ল'ৰাইড লৈছোঁ। ইয়াত আমি জলীয় দ্ৰৱ লোৱা নাই, কাৰণ যদিহে আমি জলীয় দ্ৰৱ লওঁ তেতিয়া কি হ'ব, ইয়াত উৎপন্ন হোৱা ছ'ডিয়াম ধাতুৱে ইয়াৰ দ্ৰৱত থকা পানীৰ লগত বিক্ৰিয়া কৰি পোনছাতেই ছ'ডিয়াম হাইড্ৰক্সাইডলৈ ৰূপান্তৰিত হ'ব আৰু আমি ছ'ডিয়াম ধাতুটো লাভ কৰিবলৈ সক্ষম নহওঁ। সেইবাবে এই প্ৰক্ৰিয়াত আমি কেতিয়াও জলীয় দ্ৰৱ নলওঁ, সদায় বিগলিত অৱস্থাতহে লৱণ এটা লওঁ। এয়া হৈছে ছ'ডিয়াম ক্ল'ৰাইডৰ নিষ্কাশন। আৰু এটা উদাহৰণ দিওঁ, এই বক্সাইট আকৰৰ বিষয়ে। বক্সাইট আকৰটো হৈছে কি, যে ই এটা এলুমিনিয়ামৰ আকৰ। এলুমিনিয়ামৰ আকৰ Al2O3.2H2O। ইয়াৰ বিগলিত অৱস্থাত আমি ল'ম Al2O3। বিগলিত অৱস্থা লৈ আমি সেই একেদৰে গোটেই প্ৰক্ৰিয়াটো বা গোটেই ব্যৱস্থাটো আমি সজাই যে বিদ্যুৎ প্ৰবাহিত কৰিলোঁ, তেতিয়াই এই এলুমিনিয়াম অক্সাইডে ভাগি আয়নলৈ পৰ্যবেক্ষিত হয়। এলুমিনিয়াম আয়ন আৰু অক্সাইড আয়ন। এলুমিনিয়াম আয়ন আৰু অক্সাইড আয়ন। এলুমিনিয়াম আয়ন যিহেতু ধনাত্মক, এতেকে ই ঋণাত্মক মেৰুৰ লগত সংযোগ হৈ থকা দণ্ড কেথোডলৈ ধাৱমান হ'ব বা আকৰ্ষিত হ'ব। এলুমিনিয়াম আয়ন, এই এলুমিনিয়াম আয়নৰ 3টা ইলেক্ট্ৰন তাকৰ হৈ আছে। এতেকে ই কেথোডলৈ গৈ কি হ'ব, কেথোডৰ যিহেতু ইলেক্ট্ৰনৰ পৰিমাণ বেছি, এতেকে কেথোডৰ পৰা এই এলুমিনিয়াম আয়নটোৱে 3টা ইলেক্ট্ৰন গ্ৰহণ কৰিব। 3টা ধনাত্মক আয়ন আছে মানে 3টা ইলেক্ট্ৰন তাকৰ। এই 3টা ইলেক্ট্ৰন গ্ৰহণ কৰি ই এলুমিনিয়াম ধাতুলৈ ৰূপান্তৰিত হ'ব আৰু কেথোডতে জমা হৈ থাকিব। এই ধাতুটো অত্যন্ত বিশুদ্ধ। মই কৈছোঁ 99.9% বিশুদ্ধ। এতেকে ইয়াক পুনৰ বিশুদ্ধীকৰণ কৰাৰ প্ৰশ্ন নুঠে। আনহাতে অক্সিজেন আয়নৰ 2টা ঋণাত্মক আধান আছে। এতেকে 2টা ইলেক্ট্ৰন বেছিকৈ আছে। যিহেতু ই ঋণাত্মক আধানযুক্ত, এতেকে ই ধনাত্মক মেৰুৰ লগত সংযোগ হৈ থকা এনডৰ ফালে আকৰ্ষিত হ'ব। আকৰ্ষিত হৈ আমি জানো এনড হৈছে ধনাত্মক মেৰুৰ লগত সংযোগ হৈ থকা, এতেকে ইয়াত ইলেক্ট্ৰনৰ সংখ্যা তাকৰ। অক্সাইড আয়নত কি আছে, যে 2টা ইলেক্ট্ৰন বেছিকৈ আছে। এতেকে অক্সাইড আয়নে নিজৰ 2টা ইলেক্ট্ৰন এনডক এৰি দিব বা ত্যাগ কৰিব। ত্যাগ কৰাৰ লগে লগে ই কিহলৈ ৰূপান্তৰিত হ'ব, অক্সিজেন পৰমাণুলৈ ৰূপান্তৰিত হ'ব। আৰু এই অক্সিজেন পৰমাণু অকলশৰীয়াকৈ থাকিব নোৱাৰে। এতেকে তাত যিমানবিলাক অক্সিজেন পৰমাণু উৎপন্ন হৈ আছে অসংখ্য, তাৰে যিকোনো এটাৰ লগত পুনৰ লগ হৈ ই অক্সিজেন অণুলৈ ৰূপান্তৰিত হয়, যিটো এটা গেছীয় ৰূপত থাকে। আৰু এই এনড দণ্ডডালতে ই অক্সিজেন গেছ উদ্ভৱ হয়। তো এনেদৰে আমি উচ্চ
সক্ৰিয়তা ধাতুসমূহক আমি নিষ্কাশন কৰোঁ। ইয়াত এই ঋণাত্মক মেৰুযুক্ত যি কেথোড আছে, এই কেথোড দণ্ডডালেই হৈছে প্ৰধান বিজাৰক। ইয়ে বিজাৰণ সংগঠিত কৰি আমাক বিশুদ্ধ ৰূপত এই ধাতুটো পাবলৈ সুবিধা কৰি দিয়ে। ইয়াৰ পাছতে আমি আলোচনা কৰিম মধ্যম সক্ৰিয়তাৰ ধাতুসমূহৰ বিষয়ে। ছাত্ৰ ছাত্ৰীসকল, ইতিমধ্যে আমি দেখিবলৈ পালোঁ উচ্চ সক্ৰিয়তাৰ ধাতুসমূহক কেনেদৰে বিদ্যুৎ বিশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা নিষ্কাশন কৰা হয়। এইখিনিতে এটা বিশেষ কথা আছে যে ইয়াতে মেগনেছিয়াম আছে, লগতে মেংগানিজ আছে ইত্যাদি। কিছুমান ধাতু এনে আছে যাক আমি বিদ্যুৎ বিশ্লেষণৰ দ্বাৰা নিষ্কাশন নকৰি আন বিজাৰক পদাৰ্থ ব্যৱহাৰ কৰিহে নিষ্কাশন কৰোঁ। যেনে ধৰা মেংগানিজ ডাইঅক্সাইড। আমি মধ্যম সক্ৰিয়তাৰ কথা কণ্টেক্ট পাছতে আলোচনা কৰিম। মেংগানিজ ডাইঅক্সাইড ই এটা আকৰ। মেংগানিজ ডাইঅক্সাইডৰ পৰা আমি এই মেংগানিজ ধাতুটো লাভ কৰিবলৈ হ'লে এই অক্সিজেন অংশটো ইয়াৰ পৰা আঁতৰাব লাগিব। এটা যৌগৰ পৰা অক্সিজেন আঁতৰাই দিয়া প্ৰক্ৰিয়াটোকে বিজাৰণ বুলি কয়। ইয়াক বিদ্যুৎ বিজাৰণ নকৰি আমি বিশেষ এটা বিজাৰক পদাৰ্থ ব্যৱহাৰ কৰিম, সেয়া হৈছে এলুমিনিয়াম। এলুমিনিয়ামৰ লগত যেতিয়া এই মেংগানিজ অক্সাইডক উত্তপ্ত কৰা হয়, তেতিয়া এই অতি সক্ৰিয় এলুমিনিয়াম ধাতুৱে এই অক্সিজেনৰ প্ৰতি যিহেতু আকৰ্ষণ বেছি, ইয়াৰ পৰা কাঢ়ি ই এলুমিনিয়াম অক্সাইডলৈ ৰূপান্তৰিত হয় আৰু থাকি যায় মাথো মেংগানিজ ধাতু। পুনৰ কৈছোঁ যে এনেবোৰ ধাতুৰ নিষ্কাশনৰ বাবে কি কৰা হয় যে এলুমিনিয়াম গুড়ি মিহলাই তাক অত্যন্ত বেছিকৈ উত্তপ্ত কৰা হয়। মই এই কাঁড় চিনডালৰ ওপৰত ত্ৰিভুজ এটা আঁকি দিছোঁ, যাৰ অৰ্থ হৈছে তাপ। তাপ প্ৰয়োগ কৰি দিয়াৰ লগে লগে যিহেতু এলুমিনিয়ামৰ ধাতুৰ অক্সিজেনৰ প্ৰতি আসক্তি বেছি, গতিকে ইয়াৰ পৰা কাঢ়ি নি এলুমিনিয়াম অক্সাইডলৈ ৰূপান্তৰিত হয় আৰু মেগনেছিয়াম থাকি যায়। এই গোটেই প্ৰক্ৰিয়াটো অত্যন্ত বেছিকৈ তাপবৰ্জী। ইয়াত ইমানেই বেছি তাপ উৎপন্ন হয় যে হয়তো এই মেগনেছিয়াম ধাতু গলি যাব পাৰে। এতেকে এই প্ৰক্ৰিয়াটোক কি বুলি কয়? এলুমিনোথাৰ্মিক পদ্ধতি। এলুমিনোথাৰ্মিক এই শব্দটো আচলতে ইংৰাজী শব্দ। এলুমিনো আহিছে এলুমিনিয়ামৰ পৰা, থাৰ্মিক শব্দটো আহিছে থাৰ্মা অৰ্থাৎ তাপ। অৰ্থাৎ এলুমিনিয়ামৰ যোগ কৰি আমি তাপ প্ৰয়োগ কৰোঁ। এই পদ্ধতিটো এতেকে এলুমিনোথাৰ্মিক পদ্ধতি। তোমালোকে ইয়াৰ যিটো সংজ্ঞা এই স্ক্ৰীনখনৰ তলতে দেখিবলৈ পাবা, তাত মই সুন্দৰকৈ লিখি দিম আৰু ছাবটাইটেল হিচাপে তোমালোকে দেখিবলৈ পাবা। মই পুনৰ কৈছোঁ, যিসমূহ ধাতুৰ সক্ৰিয়তা কম আৰু অক্সিজেনৰ প্ৰতি যিটো আসক্তি এলুমিনিয়ামতকৈ কম, সেইসমূহ ধাতু আমি এলুমিনিয়ামৰ দৰে অত্যন্ত শক্তিশালী বিজাৰক পদাৰ্থ ব্যৱহাৰ কৰি তাক আমি বিজাৰণ কৰি সেই ধাতুটো লাভ কৰিবলৈ সক্ষম হওঁ। আনকি এনেকুৱাও দেখা যায় যে যেতিয়া ৰেল বিভাগত যিসকলে কাম কৰে বা তোমালোকে দেখিবলৈ পাইছা ৰেলৰ যিটো চিৰি তাত প্ৰতিদিনে অত্যন্ত বেছি গধুৰ ৰেলগাড়ী অহা যোৱা কৰে। কেতিয়াবা হয়তো এনেকুৱা হ'ব পাৰে যে এই ৰেলগাড়ীৰ যিটো পাতি কিছুটা আছে চিৰি, সেই চিৰিত ফাট মেলিব পাৰে। সেই ফাট জোৰা লগাবৰ বাবে এই বিশেষ পদ্ধতি অৱলম্বন কৰা হয়। তাত কি কৰা হয়, এই লু অক্সাইড গুড়ি আৰু এলুমিনিয়াম গুড়ি মিহলাই তাপ প্ৰয়োগ কৰা হয়। এই তাপ প্ৰয়োগ কৰাৰ লগে লগে এলুমিনিয়ামে অক্সিজেনটোৰ প্ৰতি আসক্তি বেছি কাৰণে ইয়াক কাঢ়ি লৈ এলুমিনিয়াম অক্সাইড আৰু লু উৎপন্ন কৰে। এই সমগ্ৰ প্ৰক্ৰিয়াটো অত্যন্ত তাপবৰ্জী। ইমান বেছি তাপ উৎপন্ন হয় যে এই লু গলি যায় আৰু যিটো ফাকত ধৰা এয়া ৰেলৰ চিৰি, এয়া ফাট মেলি আছে, ইয়াতে লুৰ গুড়ি সুমুৱাই লগতে এলুমিনিয়ামৰ গুড়ি মিহলাই সুমুৱাই
তাপ প্ৰয়োগ কৰা হয় আৰু এই তাপ প্ৰয়োগ কৰাৰ লগে লগে এই বিক্ৰিয়াটো সংঘটিত হয় আৰু ইয়াত ইমানেই বেছি তাপ উৎপন্ন হয় যে ইয়াত থকা যি মিশ্ৰণ ই গলি যায়, লগতে কাষত থকা এই লু গলি যায়, গলি দুইটাই একাকাৰ হৈ যায় আৰু ইয়াত যে আগতে কেতিয়াবা ফাট আছিল ইয়াত একেবাৰে ধৰা পৰা নাযায়। এইটোকে কয় এলুমিনোথাৰ্মিক ৱেল্ডিং। এটাকে সেই কথাটো তোমালোকে মন কৰিবা। এইবাৰ আহোঁ আমি মধ্যম সক্ৰিয়তাৰ ধাতুসমূহৰ নিষ্কাশন। ছাত্ৰ ছাত্ৰীসকল, এটা কথা মন কৰিবা, যিসমূহ ধাতু মধ্যম সক্ৰিয়তা অৰ্থাৎ জিংক, ক্ৰমিয়াম, আইৰণ, কেডমিয়াম, কোবাল্ট, নিকেল, টিন আৰু লেড, এইসমূহ ধাতুবোৰক আমি কি কৰিম? প্ৰথমতে কাৰীকৰণ ইতিমধ্যে কৰা হ'ল, অৰ্থাৎ পৰিষ্কাৰ কৰা হ'ল আকৰবোৰক। এই পৰিষ্কাৰ আকৰবোৰক আমি ধাতব অক্সাইডলৈ ৰূপান্তৰিত কৰিম আৰু গাঢ় আকৰক ধাতব অক্সাইডলৈ পৰিৱৰ্তন। ছাত্ৰ ছাত্ৰীসকল, এতিয়া কথা হ'ল আকৰ মূলতঃ 4টা প্ৰকাৰৰ আছে: অক্সাইড আকৰ, কাৰ্বনেট আকৰ, ছালফাইড আকৰ আৰু হেলাইড আকৰ। সাধাৰণতে এই উচ্চ যি সক্ৰিয়তাৰ যিসমূহ ধাতু আছে সেইসমূহ প্ৰায় হেলাইড বা অক্সাইড আকৰ ৰূপত পোৱা যায়। প্ৰায় মধ্যম সক্ৰিয়তাৰ যিসমূহ ধাতু আছে কম পৰিমাণে অক্সাইড বা হেলাইড আকৰ ৰূপত পোৱা যায়, বৰঞ্চ সেইসমূহ ধাতু বিশেষকৈ কাৰ্বনেট আৰু ছালফাইড আকৰ ৰূপত পোৱা যায়। এতিয়া যদিও অক্সাইড আকৰ থাকে, ইয়াক আৰু পুনৰ অক্সাইডলৈ ৰূপান্তৰিত কৰাৰ প্ৰশ্ন নুঠে। বাকী থাকিল এয়া। এতেকে এইসমূহ ধাতুক আমি কি কৰিব লাগিব? যে ইহঁতক অক্সাইডলৈ ৰূপান্তৰিত কৰিব লাগিব। যেনে ধৰা কাৰ্বনেট আকৰ। কাৰ্বনেট আকৰ চূণশিল, কেলছিয়ামৰ এটা আকৰ আছে যাৰ নাম হৈছে চূণশিল। ইয়াক আমি কেলছিয়াম কাৰ্বনেট ৰূপত পাওঁ। আনহাতে জিংক ধাতুক আমি জিংক ব্লেণ্ড অৰ্থাৎ ZnS জিংক ছালফাইডৰ ৰূপত পাওঁ। এতিয়া এইসমূহ ধাতুক আমি কি কৰিম? প্ৰথমতে অক্সাইডলৈ ৰূপান্তৰিত কৰিম। কেলছিয়াম কাৰ্বনেটক আমি কেলছিয়াম অক্সাইডলৈ পৰিণত কৰিম ধৰা, আৰু জিংক ছালফাইডক আমি জিংক অক্সাইডলৈ ৰূপান্তৰিত কৰিম। এইখিনিতে কথা হ'ল, যদিও মই উদাহৰণ কেলছিয়ামৰ দিছোঁ, কিন্তু কেলছিয়ামৰ ক্ষেত্ৰত আমি এইসমূহ উপায় আগতীয়াকৈ মই উল্লেখ কৰিলোঁ। এতেকে কেলছিয়ামৰ এই কাৰ্বনেট আকৰ থকাৰ বাবে মই বিশেষ উদাহৰণটো দিছোঁ, কিন্তু আমি কেলছিয়ামৰ বাবে আগতীয়াকৈ যিখিনি উপায় আছিলে অৰ্থাৎ বিদ্যুৎ বিশ্লেষণ প্ৰক্ৰিয়া তাৰ বিষয়ে মই আলোচনা কৰিলোঁ। এতেকে আমি কেলছিয়াম নলৈ আন এটা আকৰ ল'ব পাৰোঁ, সেয়া হৈছে কেলামাইন, যিটো হৈছে জিংকৰে আন এটা আকৰ। ZnCO3, ইয়াক আমি জিংক অক্সাইডলৈ ৰূপান্তৰিত কৰিব লাগিব। কিয় এনেকৈ ৰূপান্তৰিত কৰিছোঁ? কাৰণ ধাতু এটাক তাৰ অক্সাইডৰ পৰা লাভ কৰিবলৈ বা আহৰণ কৰিবলৈ যিমান সহজ, কাৰ্বনেট বা ছালফাইডৰ ৰূপত থাকোঁতে তাৰ পৰা আহৰণ কৰিবলৈ অকণমান কষ্ট আছে। এতেকে ইয়াক প্ৰথমতে সহজ ৰূপলৈ পৰিৱৰ্তন কৰি লওঁ, তাৰ পাছতহে আমি তাৰ পৰা অক্সিজেন আঁতৰাই ধাতুটো লাভ কৰিবলৈ সক্ষম হওঁ। এয়া হৈছে ইয়াৰ ৰহস্য। এতিয়া এই বিশেষ প্ৰক্ৰিয়াটো অৰ্থাৎ এই আকৰটোক অক্সাইডলৈ পৰিৱৰ্তন কৰিবলৈ হ'লে দুটা বিশেষ উপায় আছে। প্ৰথমটো হৈছে ছালফাইড আকৰৰ বাবে যিটো পদ্ধতি হৈছে তাক আমি কওঁ দগ্ধীকৰণ, আৰু কাৰ্বনেট আকৰৰ বাবে প্ৰযোজ্য হোৱা পদ্ধতিটো হৈছে তাপজাৰণ। তাপজাৰণ আৰু দগ্ধীকৰণ প্ৰক্ৰিয়াৰ দ্বাৰা আমি এই আকৰসমূহক ধাতব অক্সাইডলৈ পৰিৱৰ্তন কৰোঁ। তো এতেকে তোমালোকে লিখিব পাৰা যে
মধ্যম সক্ৰিয়তাৰ ধাতুসমূহৰ আকৰক প্ৰথমতে অক্সাইডলৈ ৰূপান্তৰিত কৰা হয়, কিয়নো আনবোৰ যৌগতকৈ ধাতব অক্সাইডৰ পৰা ধাতু এটা আহৰণ কৰাটো সহজ। ইয়াৰ বাবে দুটা পদ্ধতি অৱলম্বন কৰা হয়। এক হৈছে তাপজাৰণ আৰু দুই হৈছে দগ্ধীকৰণ। আমি এই দুয়োটা প্ৰক্ৰিয়া এক ৰিজনীমূলক অধ্যয়নৰ দ্বাৰা বা আলোচনাৰ দ্বাৰা গোটেই প্ৰক্ৰিয়াটো আমি আলোচনা কৰিম। তোমালোকে ইয়াত চাবা। দগ্ধীকৰণ আৰু তাপজাৰণ, এই দুয়োটা প্ৰক্ৰিয়া ওপৰত প্ৰায় প্ৰশ্ন আহে, কাৰণ এই দুয়োটা প্ৰক্ৰিয়াৰ যিসমূহ বৈশিষ্ট্য প্ৰায় বিপৰীত ধৰ্মী। গতিকে আমি এনেকৈ ৰিজনীমূলক ব্যাখ্যা যেতিয়া আগবঢ়াওঁ তেতিয়া মনত ৰখাত সুবিধা হয়। ছাত্ৰ ছাত্ৰীসকল, আমি এইবাৰ আলোচনা আৰম্ভ কৰোঁ। প্ৰথমটো পাৰ্থক্য হিচাপে আমি চাওঁ, এই দগ্ধীকৰণ প্ৰক্ৰিয়াটো কাৰ বাবে কৰা হয়? দগ্ধীকৰণ প্ৰক্ৰিয়াটো কাৰ্বনেট আকৰৰ বাবে প্ৰয়োগ কৰা হয়। তাপজাৰণ প্ৰক্ৰিয়াটো আনহাতে ছালফাইড আকৰৰ বাবে প্ৰয়োগ কৰা হয়। ছালফাইড আকৰৰ বাবে প্ৰয়োগ কৰা হয়। এই পদ্ধতিটোত কি কৰা হয়? কাৰ্বনেট আকৰৰ বাবে যিহেতু প্ৰয়োগ কৰা হয়, যেনে ধৰা মই প্ৰতিনিধিমূলকভাৱে জিংক কাৰ্বনেট বুলি ওপৰত লিখি দিছোঁ আৰু ইয়াত মই জিংক ছালফাইড বুলি লিখি থৈছোঁ। জিংক কাৰ্বনেটত ইতিমধ্যে তোমালোকে দেখিবলৈ পাইছে কি কি আছে? জিংক আছে, কাৰ্বন আৰু অক্সিজেন আছে। জিংক ছালফাইডত জিংক আৰু ছালফাৰ আছে। ইয়াৰ ওপৰত ভিত্তি কৰি আমি গোটেই কথাখিনি আলোচনা কৰিব পাৰোঁ, কাৰণ এই প্ৰক্ৰিয়াত কি হয়, আমাক আকৰটো অক্সাইডলৈ পৰিৱৰ্তন কৰিব লাগিব। এতেকে ইয়াত যিহেতু আগৰ পৰা অক্সিজেন আছেই, এতেকে আমি কি কৰিম, এই প্ৰক্ৰিয়াত আকৰটোক বায়ুহীন বা একেবাৰে কম বায়ুৰ পৰিৱেশত ইয়াৰ গলনাংকৰ তলত উত্তপ্ত কৰি দিওঁ। আনহাতে ইয়াত যিহেতু অক্সিজেন নাই আৰু ইয়াক আমি অক্সাইডলৈ ৰূপান্তৰিত কৰিব বিচাৰিছোঁ, এতেকে এনে ক্ষেত্ৰত এই আকৰসমূহক কি বুলি কয়, ছালফাইড আকৰসমূহক অতিৰিক্ত বায়ুৰ পৰিৱেশত ইয়াৰ গলনাংকৰ তলত উত্তপ্ত কৰি দিয়া হয়। দুয়োটা প্ৰক্ৰিয়াতে উত্তপ্ত কৰা হয়, কিন্তু এই আকৰটোৰ গলনাংকৰ তলত, অৰ্থাৎ যিটো তাপমাত্ৰাত ই গলিবলৈ আৰম্ভ কৰে সেই তাপমাত্ৰাতকৈ যথেষ্ট কম তাপমাত্ৰাতহে আমি এই গোটেই প্ৰক্ৰিয়াটো সংঘটিত কৰোঁ। এতেকে মই লিখিব পাৰোঁ যে এই পদ্ধতিত
কাৰ্বনেট আকৰ এটাক বায়ুহীন বা কম বায়ুৰ পৰিৱেশত ইয়াৰ গলনাঙ্কৰ তলত উত্তপ্ত কৰা হয়। আনহাতে এই পদ্ধতিত সালফাইড আকৰ এটাক অতিৰিক্ত খুব বেছি অতিৰিক্ত বায়ুৰ পৰিৱেশত ইয়াৰ গলনাঙ্কৰ তলত উত্তপ্ত কৰা হয়। পাৰ্থক্যটো তোমালোকে বুজিলা। দুটা পাৰ্থক্য প্ৰায় এই প্ৰশ্নটো আহে যে দগ্ধীকৰণ আৰু তাপজাৰণ প্ৰক্ৰিয়াৰ মাজৰ পাৰ্থক্যসমূহ লিখা। আৰু তেতিয়া তোমালোকে এনেদৰে লিখিব পাৰিবা। আৰু লগতে এটা কথাও কৰিব পাৰিবা, যদি তোমালোকক দগ্ধীকৰণৰ বিষয়ে তোমালোকে লিখিবলৈ কয় তেনেহ'লে এই গোটেই দগ্ধীকৰণৰ বিষয়ে লিখিব পাৰিবা। আনহাতে কেৱল তাপজাৰণৰ বিষয়ে যদি লিখিবলৈ কোৱা হয় তেনেহ'লে অকল তাপজাৰণৰ বিষয়ে এই এফালে লিখি দিলেই হ'ব। এতেকে এনেদৰে অধ্যয়ন কৰাত খুব লাভ আছে। এই যে তাপ আমি প্ৰয়োগ কৰিলোঁ, তাপ প্ৰয়োগ কৰাৰ ফলত কেইটামান ঘটনা সংঘটিত হয়। প্ৰথমটো ঘটনা কি সংঘটিত হয় যে কাৰ্বনেট আকৰটো ধাতব অক্সাইডলৈ ৰূপান্তৰিত হয়, লগতে কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়। উত্তপ্ত কৰাৰ ফলত এক কাৰ্বনেট আকৰটো অক্সাইডলৈ পৰিণত হৈ কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হয়। এটা বিক্ৰিয়াৰ সহায়ত মই এই উদাহৰণটো দিছোঁ। যেনে ধৰা এই জিংক কাৰ্বনেটক আমি যদি বায়ুহীন অৱস্থাত উত্তপ্ত কৰোঁ তেনেহ'লে জিংক কাৰ্বনেটৰ মাজত বিভাজন ঘটি বা বিযোজন ঘটি জিংক অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়। ইয়াত দেখিলা যে জিংক কাৰ্বনেটটো জিংক অক্সাইডলৈ ৰূপান্তৰিত হৈছে আৰু আমি ভবা লক্ষ্যটোত উপনীত হৈছিলোঁ। ঠিক তেনেদৰে ইয়াতো উত্তপ্ত কৰাৰ ফলত কি হৈছে, এক সালফাইড আকৰটো অক্সাইডলৈ পৰিণত হৈ সালফাৰ ডাই অক্সাইড গেছ উৎপন্ন হয়। মই উদাহৰণ দিছোঁ এটা সমীকৰণৰ সহায়ত যে এয়া সালফাইড আকৰ জিংক ব্লেণ্ড। ইয়াত যিহেতু আগৰে পৰা অক্সিজেন নাই, এটাকে অক্সিজেন যোগান ধৰিবলগীয়া হৈছে, যাৰ বাবে জিংক সালফাইডটো জিংক অক্সাইডলৈ ৰূপান্তৰিত হৈ সালফাৰ ডাই অক্সাইড গেছো উৎপন্ন হৈছে। এয়া হৈছে উত্তপ্ত কৰাৰ ফল। এইখিনিতে আৰু এটা কথা জানিবা যে এই দুটা বিক্ৰিয়াই আমাক এটা বস্তু শিকাইছে, সেয়া হৈছে উত্তপ্ত কৰাৰ ফলত যদি কেনেবাকৈ কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হয় তেনেহ'লে জানিবা ধৰোঁ যে সেই বিশেষ যৌগটো এটা কাৰ্বনেট। ঠিক তেনেদৰে
এটা পদাৰ্থ উত্তপ্ত কৰাৰ ফলত যদি ছালফাৰ ডাইঅক্সাইড গেছ উৎপন্ন হয় তেনেহ'লে জানিবা ধৰক যে সেই বিশেষ পদাৰ্থটো এটা ছালফাইড, ধাতৱ ছালফাইড। এইবাৰ দ্বিতীয়টো পৰিৱৰ্তন কি সংঘটিত হ'ব চাওঁচোন। দ্বিতীয়টো হৈছে উত্তপ্ত কৰাৰ ফলত আকৰটো শুষ্ক হৈছে, শুষ্ক হৈ যায়। ইয়াতো একেই, আকৰটো শুষ্ক হৈ যায়, যাৰ বাবে আমাৰ যিবিলাক পৰৱৰ্তী ভাৱ আছে সেইবিলাক সংঘটিত কৰাত সুবিধা হয়। তৃতীয়টো যিটো পৰিৱৰ্তন ঘটিছে, ইয়াত যদি কিছুমান অশুদ্ধি এতিয়াও বাকী আছে, যেনে ধৰা আকৰটোত থকা উদ্বায়ী অশুদ্ধিবোৰ আঁতৰ হয়। ইয়াতো আকৰটোত থকা উদ্বায়ী অশুদ্ধিবোৰ আঁতৰ হয়। এয়াই হৈছে দগ্ধীকৰণ আৰু তাপজাৰণ প্ৰক্ৰিয়াৰ বিষয়ে থুলমূল আভাস। লগতে আমি ইয়াক গোটেই তুলনামূলক এটা আলোচনা কৰিলোঁ। এই তুলনামূলক আলোচনা কৰাৰ ফলত তোমালোকৰ যথেষ্টখিনি লাভ হ'ব লাগে, কাৰণ যেতিয়া তোমালোকক পৰীক্ষাত যদি প্ৰশ্ন আহে যে তাপজাৰণ আৰু দগ্ধীকৰণৰ পাৰ্থক্যসমূহ লিখা, তেনেহ'লে এনেদৰে লিখিব পাৰিবা। আৰু যদি তোমাৰ কেৱল তাপজাৰণৰ বিষয়ে লিখিবলৈ আহে তোমালোকে কেৱল তাপজাৰণৰ বিষয়ে লিখিবা। যদি দগ্ধীকৰণৰ বিষয়ে লিখিবলৈ আহে তেনেহ'লে তোমালোকে কেৱল দগ্ধীকৰণ অংশটো লিখি দিলেই হৈ যাব। গতিকে এই গোটেই প্ৰক্ৰিয়াটো তোমালোকে জানিলা যে কেনেদৰে আমি এই মধ্যম সক্ৰিয়তাৰ ধাতুসমূহক এই দ্বিতীয়টো ধাপ যে গাঢ় আকৰসমূহক কেনেদৰে আমি ধাতৱ অক্সাইডলৈ ৰূপান্তৰিত কৰিলোঁ। আজিৰ পাঠটোত আমি ইমানখিনি আলোচনা কৰিলোঁ। পৰৱৰ্তী ভিডিঅ'সমূহত আমি কিহৰ বিষয়ে আলোচনা কৰিম যে এই তৃতীয় আৰু চতুৰ্থটো ধাপ আৰু লগতে নিম্ন সক্ৰিয়তাৰ ধাতুসমূহ কেনেদৰে নিষ্কাশন কৰিম। তোমালোকে নিশ্চয় নিজৰ টোকা বহীত এই সমগ্ৰ তথ্যসমূহ লিখি থৈছে বুলি মই বিশ্বাস কৰিছোঁ। আৰু কিবা যদি তোমালোকৰ সন্দেহ থাকে, সন্দেহৰ অৱকাশ থাকে, তোমালোকে মোক জনাবা। মই সেইখিনি সন্দেহ মাৰ নিয়াবলৈ চেষ্টা কৰিম। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।